অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ আজিৰ এটা বিশেষ লেখা মোৰ চকুত পৰিল। তেওঁলোকে আপলোড কৰিছে আজি অৰ্থাৎ 10 ছেপ্টেম্বৰ 2024 দিনৰ 2:30 বজাত। সাংবাদিকৰ বিৰুদ্ধে অভিযোগ বহুত। ডিব্ৰুগড়ত ঘটিল তেনে এক ঘটনা। সেই ঘটনাক লৈ ব্যাপক চৰ্চা। কি কৰিলেনো সাংবাদিকে ডিব্ৰুগড়ত? আমাৰ এই বিশেষ প্ৰতিবেদন অৰ্থাৎ প্ৰতিদিন পেপাৰৰ এক বিশেষ প্ৰতিবেদন। সেইদিনা মহা ধুমধামেৰে ডিব্ৰুগড়ত আয়োজিত হৈ আছিল এক অনুষ্ঠান। ডিব্ৰুগড়ত নিৰ্মাণ কৰা অনুষ্ঠানটোত উপস্থিত আছিল স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল ডিব্ৰুগড়ত নিৰ্মাণ কৰা মুখ্যমন্ত্ৰী সচিবালয়। 6 ছেপ্টেম্বৰ 2024 এই অনুষ্ঠানত বাতৰি সংগ্ৰহৰ বাবে আহিছিল বহু সাংবাদিক। অনুষ্ঠানৰ অন্তত সাংবাদিকসকলক দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে মন্ত্ৰী ৰঞ্জিত দাসে প্ৰদান কৰিছিল 10,000 টকা, কিয়নো অনুষ্ঠানটোৰ আয়োজকসকলে সাংবাদিকৰ বাবে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা নাছিল। ডিব্ৰুগড়ত সাংবাদিকসকলৰ দুটা সংগঠন আছে। এটা হ'ল গ্ৰেটাৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু আনটো হ'ল ডিব্ৰুগড় প্ৰেছ ক্লাব। সাংবাদিকসকলক খবৰ দিয়া হৈছিল দুপৰীয়াৰ আহাৰ খাবলৈ এখন ধাবালৈ আহিবলৈ। ডিব্ৰুগড়ৰ আমোলাপট্টি বুলমোহৰ নামৰ ধাবাখনত যথেষ্ট সংখ্যক সাংবাদিক গোট খালে। প্ৰায়ভাগ সাংবাদিকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি 3:30 বজাত উভতি গ'ল। 4জন সাংবাদিক তাতে ৰৈ গ'ল। তেওঁলোকে হাতত তুলি ল'লে সুৰাৰ গিলাচ। নিশা প্ৰায় 8:30 বাজিলে তেওঁলোকৰ ধাবাখনত বহিয়ে থাকিলে। আহিল ধাবাখনৰ বিল পৰিশোধ কৰাৰ প্ৰসংগ। সুৰা খাদ্য সকলো মিলি বিল হ'লগৈ 23,000ৰো অধিক। লগত তেওঁলোকৰ আছিল মাত্ৰ মন্ত্ৰী দাসে দিয়া 10,000 টকা। ইফালে ধাবাৰ কৰ্মচাৰীয়ে তেওঁলোকক নেৰে। মুখ্যমন্ত্ৰীৰ এই অনুষ্ঠানতে হেনো 10,000 টকা খাবলৈ দিওঁতে সেয়া কম হ'ব বুলি তেওঁলোকে আপত্তি কৰিছিল। এজন বিশেষ কৰ্তব্যৰত বিষয়াই লগত নগদ ধন নাই বুলি কৈ কিবা অসুবিধা হ'লে ফোন কৰিব বুলি আশ্বাস দি গৈছিল। বিপদৰ সময়ত ধাবাৰ পৰা সাংবাদিকসকলৰে এগৰাকীয়ে সেই বিশেষ কৰ্তব্যৰত বিষয়াজনলৈ ফোন কৰিছিল। পিছে সাংবাদিকৰ ফোন তেওঁ নধৰিলে। উপায়বিহীন হৈ সাংবাদিক কেইগৰাকীয়ে ডিব্ৰুগড় আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়ালৈ ফোন কৰিলে। বিষয়াজনক তেওঁলোকৰ বিপদৰ কথা কোৱাত তেওঁ আমোলাপট্টি আৰক্ষী চকীৰ এজন বিষয়াক ধাবাখনলৈ পঠিয়াই দিলে। তেওঁ সাংবাদিক কেইজনৰ হাতত তুলি দিলে 5,000 টকা। তেতিয়াও বিল নিমিলিলে। হাতত জমা 15,000 টকা। সেই সময়তে ধাবাখনত উপস্থিত হ'লহি কাশ্যপ উপাধিধাৰী এজন স্থানীয় বিজেপি নেতা। সাংবাদিকৰ অনুৰোধত তেওঁ জেপত হাত ভৰাই 3,000 টকা উলিয়াই দিলে। এইবাৰ ধাবাৰ মালিকৰ সৈতে দাম দৰ চলিল। 20,000 টকা দিব লাগিব বুলি কোৱাত 18,000 টকা দি বাকী 2,000 এজনে পিছদিনা দিয়াৰ প্ৰতিশ্ৰুতিৰে সাংবাদিকৰ দলটোৱে ধাবা এৰিলে। এয়া কোনো সাংবাদিকৰ বিৰুদ্ধে আমাৰ অভিযোগ নহয়, অৰ্থাৎ প্ৰতিদিন পেপাৰে কৈছে এয়া সাংবাদিকৰ বিৰুদ্ধে কোনো অভিযোগ নহয়। এয়া সাংবাদিকতাৰ নামত চলা দুৰব্যৱস্থাৰ এখন ছবি। কি প্ৰয়োজন আছিল এনেদৰে জেপত ধন নোহোৱাকৈ ধাবাত বহি ভাত মাংস সুৰা খাবলৈ? ডিব্ৰুগড়ত এই কাহিনী এতিয়া ফাটি ফুটি গৈছে, যেন সাংবাদিক ভিক্ষাৰী হৈ পৰিছে। খবৰ এটা কৰিবলৈ যাওঁতে সাংবাদিকে কিয় ধন ল'ব লাগে? কিয় সুযোগ দিব লাগে জ্যেষ্ঠ সাংবাদিকসকলে সাংবাদিকক কিনিব খোজা এচামক? আত্মমন্থন কেতিয়া কৰিব সাংবাদিকসকলে? জ্যেষ্ঠসকলৰ এই অৱস্থা দেখি নতুন প্ৰজন্মৰ সাংবাদিক গৈছে অবাতে। ইয়াৰ মাজতে সাংবাদিকক লৈ কটাক্ষ তুচ্ছ তাচ্ছিল্য কৰা মানুহৰ অভাৱ নাই। অভাৱী সাংবাদিকো আছে বহুজন। আছে নিৰাপত্তাহীনতাত ভোগা সাংবাদিক। সাংবাদিকৰ নিৰাপত্তা এতিয়া এক স্পৰ্শকাতৰ বিষয়। দুৰ্বৃত্তৰ প্ৰাণনাশৰ ভাবুকি পাই অসহায় হৈ পৰা সাংবাদিকো আছে। পৰিয়ালৰ ওপৰত চলা মানসিক অত্যাচাৰৰ বাবে আৰক্ষীৰ সহায় লৈছে সাংবাদিকে। পুৰণি শত্ৰুতাৰ বাবে পৰিয়ালৰ ওপৰত চলিছে আক্ৰমণ। অসহায় সাংবাদিকে সাংবাদিকৰ সহযোগিতা বিচাৰি দিব লগা হৈছে বাৰ্তা। এনেকৈয়ে চলি আছে এই বৃত্তি। সাংবাদিক মানে বেয়া নহয়, সাংবাদিক মানে ভালো নহয়। এটা আপেক্ষিক মূল্যায়ন কৰাটো এতিয়া টান হৈ পৰিছে। প্ৰলোভনৰ জালত এই বৃত্তি সোমাই পৰিছে। এটা চাম আছে সাংবাদিকৰ বেয়া দেখিলে তাৰ প্ৰচাৰ প্ৰসাৰ কৰি
আখৰিক তৃপ্তি লাভ কৰে। ভাল সাংবাদিকৰ বিপদত কিন্তু তেওঁলোকে মাত নামাতে। সাংবাদিকৰো সমালোচনা হওক, বেয়া কামবোৰ আঙুলিয়াই দিয়ক। সমান্তৰালভাৱে সাংবাদিকৰ নিৰাপত্তাৰ প্ৰশ্নত ৰাইজেও হ'ব লাগিব সজাগ সচেতন। ডিব্ৰুগড়ত সংঘটিত এনে ঘটনাই সাংবাদিকৰ প্ৰতি মানুহৰ নেতিবাচক ধ্যান ধাৰণাক আৰু গাঢ় কৰে। সাংবাদিক নিজেই নিজৰ প্ৰতি দায়বদ্ধশীল নহ'লে সাংবাদিক মানেই সাংঘাতিক বুলি ক'বলৈ ধৰা কথাবোৰ সঁচা প্ৰমাণিত হৈয়ে থাকিব। ধন্যবাদ।